হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ লৈছোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু আপোনাক এনেকুৱা এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ আজি আগবাঢ়িছোঁ, যিটো কথা আপুনি নাজানিলে আপোনাৰ মোৰ ভিডিঅ'বিলাক চাই থকাৰ সম্পূৰ্ণ ফলগতি নহ'ব বুলি মই ক'ব পাৰোঁ। আহক এতিয়া আমি আচল কথালৈ যাওঁ। আমাক আচলতে কি হৈছে, এজোপা সাঁচি গছৰ পৰা আমাক টকা লাগে, আমাক লাখৰ ঘৰত টকা লাগে। আমি সদায় বিফল হৈছোঁ, সাঁচি খেতি কৰিছোঁ, কিন্তু আমি যেতিয়া বিক্ৰী কৰিবলৈ লওঁ তেতিয়া আমি পইচা নাপাওঁ। বেপাৰীয়ে কয় যে আপোনাৰ এই গছজোপাত মাল নাই, নহ'লে ক'ব আৰু এবছৰ ৰ'ব লাগিব, ইত্যাদি ইত্যাদি কথা কৈ আমাক গছডালত একেবাৰে মূল্যহীন কৰি পেলায়। এনেকুৱা কৰি পেলায় যে আপোনাৰ গছডালনো আপুনি কেলৈ কৰিছিলে তেনেকুৱা এটা ধাৰণা আহে। কাৰণ এনেকুৱা পুলি এটা যেতিয়া আপুনি দিবলৈ যাব, এইটোতো আপুনি 5,000 পালে বহুত ভাল পাব, কিন্তু 5,000ও নিদিয়ে। আপোনাক এনেকুৱা ক'ব যে 1000ৰ আশে পাশে বুলি কৈ দিব। মানে 1000ৰ তলত আহিবও পাৰে, ওপৰত আহিবও পাৰে। তাৰমানে আপুনি তেখেতক নিবলৈ জোৰ কৰিব লাগিব, তেতিয়া তেখেতে নিব। কিন্তু এই পুলিটোৱে আপোনাৰ লাখটকীয়া পুলি। এতিয়া আমি তেনেকুৱাবিলাক কথাৰ পৰা বাচি যোৱাৰ আমাৰ কৌশল কি? এই গছজোপাত কেনেকৈ আমি 10,000 টকা বা 20,000 টকা পাব পাৰোঁ, সেই কৌশলটোকে মই আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। কাৰণ আপুনি এটা কথা মন কৰক, অসমৰ কেইডোখৰমান ঠাইৰ বাদে পৃথিৱীৰ ক'তো এই পোকটো নাই। মাত্ৰ অসমৰ কেইডোখৰমান বচা জেগাত এই পোকটো আছে, আৰু পৃথিৱীৰ ক'তোৱে এই পোকটো নাই। কিন্তু পৃথিৱীৰ বিভিন্ন জেগাত এই সাঁচি খেতিটো কৰিয়ে আছে। লাখ লাখ সাঁচি গছ কৰি আছে, আৰু সেই সাঁচি গছবিলাক কাটিয়ে আছে, সেই সাঁচি গছবিলাক বিক্ৰী আছে, সেই সাঁচি গছৰবিলাকৰ মাল নিষ্কাশন কৰি আছে। এইটো কেনেকৈ সম্ভৱ হ'ল? যদি পোকে খোৱা গছহে বেপাৰীয়ে বিচাৰিছে, যে যিবিলাক অঞ্চলত পোক নিচেইকৈ নায়েই আৰু নধৰেও কেতিয়াও, মানে ষ্টাৰ্টিং টু ইণ্ডিং, এজোপা গছৰ ষ্টাৰ্টিং টু ইণ্ডিং কেতিয়াও মাল নধৰে, কিন্তু কোটি কোটি টকা লাভ কৰি আছে। কেনেকৈ? কিবা ঔষধ ভৰাইছে নেকি? নাই ভৰোৱা। সেই কথাটোকে আজি আপোনালোকক অৱগত কৰিম। আপোনালোকে এটা লাইক কৰক, কমেণ্ট কৰক, যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰক। এই সাঁচি গছবিলাকত আমি উভৈনদী মাল কৰি দিম। কেনেকৈ কৰি দিম? আৰু আমাক ডাঙৰ পুলি নালাগে, আমি এই সৰু পুলিটোকে 10,000 টকাত বিকি দিম। এই সৰু পুলিটোকে আমি 10,000 টকাত বিকি দিম। কিন্তু কেনেকৈ? হেল্ল' বন্ধু, আপুনি এটা কাম কৰিব। সেই কামটো হৈছে, এই যে গছজোপাৰ গুৰিতে আপুনি একুৰা জুই জ্বলাব। অলপ আঁতৰত এখন কেৰাহীত আপুনি শুকান কাঠৰ টুকুৰা লৈ একুৰা মজবুত জুই জ্বলাব। বিচনী এখন লগতে ৰাখি ল'ব। আৰু আপোনাৰ পুৰণা দা আছে নহয়, নাল শলকা গেজিটো জুইত গৰম কৰিব, বা আপুনি লোহাৰ লুৰ এডাল বিন্ধনা কমাৰৰ ওচৰত খুব সুন্দৰকৈ 4 চুকীয়াকৈ বনাই আনিব। দাখনতকৈ উপযুক্ত হ'ব। কমাৰৰ ওচৰত যদি আপুনি 4 চুকীয়াকৈ 4 সিৰিয়াকৈ বনাই আনি সেই জুইত উত্তপ্ত ৰঙা হোৱাকৈ গৰম কৰিব। আৰু এই সাঁচি গছজোপাত ঠাই বিশেষে আপুনি চাই 20-22টামান তলৰ পৰা ওপৰলৈকে আপুনি বিন্ধা কৰি দিয়ে। বিন্ধা কৰি দি আপোনাৰ খুব ঘূৰণীয়াকৈ কৰিব, ধুনীয়াকৈ কৰিব। বিন্ধা কৰি পেলাইনি আপুনি এই বজাৰত এটা ঔষধ পাব। সেই ঔষধটো হ'ল, চাহ গছৰ গুৰিবিলাক ছাগলীয়ে খাই পেলালে
এটা ঔষধ দিয়ে বা বাগানত কলম দিয়াৰ পাছত কলমত এটা ঔষধ লগায়, আপুনি সেই ঔষধটো কিন্তু সাৰৰ দোকানৰ পৰা কিনি আনি এডাল মাৰিত কপাহ লগাব। কপাহ লগাই আপুনি তাত অলপ অলপকৈ লগাই দিব। আপুনি যদি 20টা কৰিছে 10টাত লগাব, 10টাত আপুনি নলগাব, 10টাত লগাব। মানে যিকেইটা আপোনাৰ বেয়া হৈ গৈছে, বিন্ধা কৰা বেয়া হৈ গৈছে, আপুনি সেইকেইটাত লগাই দিব আৰু আপুনি একো কৰিব নালাগে। কিন্তু এটা কথা মন কৰিব, যিকেইটাত আপুনি এই ঔষধটো লগাব সেইকেইটা কিন্তু পুনৰ মাংস ধৰি আহিব, আৰু যিকেইটাত কিন্তু আপুনি নলগাব সেইকেইটা অকণমান শুকান হৈ যাব। চিন্তা কৰিব নালাগে, আপোনাৰ গছখিনিত উভৈনদী মাল হ'ব। এই যে যিকেইটাত আপুনি ঔষধ লগাব সেইকেইটাত আপোনাৰ কিয় মাল নহ'ব, আৰু যিকেইটা বিন্ধা আপুনি সেই ঔষধটো নলগাই সেইকেইটাত কিয় মাল হ'ব। ইয়াত বহুত কথা আছে। কথাটো এনেকুৱা, সেই ঔষধটোৱে ফাংগাছৰ আক্ৰমণৰ পৰা আপোনাৰ গছজোপাক ৰক্ষা কৰি তাক মাংস ধৰাব, আৰু যিকেইটাত আপুনি নলগাব তাত কিন্তু ফাংগাছটো সোমাই গছজোপাৰ ভিতৰতো আগৰ সৃষ্টি হোৱাত সহায় কৰিব। আপুনি মোৰ কথাটো হয়তো বুজিব পৰা নাই, কিন্তু আপুনি কৰি চাব। কাৰণ আকৌ কৈছোঁ, এই ফাংগাছবিলাক সাঁচি গছত থাকেই, কিন্তু সিহঁতি ভিতৰলৈ যোৱাৰ যদি সুবিধা পায় তেতিয়া সেই গছজোপাক আক্ৰমণ কৰি আপোনাৰ মালৰ সৃষ্টি কৰিবই। সেইটোৱে হ'ল মূল কথা। সেই তেনেকৈয়ে পৃথিৱীৰ বিভিন্ন জেগাত সাঁচি গছৰ পৰা আগৰৰ সৃষ্টি কৰি আহিছে। নিশ্চয় আপুনি মোৰ ভিডিঅ'টো মূল কথাটো বুজি পাইছে। আৰু আছে কিবা কথা মই ক'ম লাহে লাহে। আজি আপোনালোকক এইটোৱে দিহা দিলোঁ, আপুনি গছজোপা 30 বছৰ হোৱালৈ ৰৈ থাকিব কোনো দৰকাৰ নাই। আপোনাৰ গছজোপা 5 ফুট গোলাই হোৱালৈ ৰৈ থাকিব কোনো দৰকাৰ নাই। মই দেখি থকা দেখুৱাই থকা এই পুলিটোতে আপুনি মাত্ৰ আপুনি 2টা পুলিত কৰি চাওক, একদম ধুনীয়াকৈ 2টা পুলিত কৰি চাওক। তাৰপিছত আপুনি চাব সেই পুলিটোত 2000 নিদিয়া পুলিটোত 20,000 টকাত উঠাই লৈ গুচি যাব এবছৰৰ ভিতৰত। আজিলৈ আহোঁ, ধন্যবাদ, আকৌ লগ পাম।